গড়েশ্বৰৰ সৰুফুল চকীত থকা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত অচলাবস্থা 2 বছৰ ধৰি স্থায়ী চিকিৎসক নাই স্বাস্থ্য কেন্দ্ৰটোত কেন্দ্ৰটোৰ ভাৰপ্ৰাপ্ত চিকিৎসকৰ দায়িত্বত থকা নুৰ ইছলাম 2 বছৰ পূৰ্বে গাড়ীগাঁৱৰ এখন চিকিৎসালয়লৈ বদলি হয় পৰৱৰ্তী সময়ছোৱাত ইন্টাৰ্নশ্বিপ কৰি থকা এগৰাকী চিকিৎসকে দায়িত্ব পালন কৰে যদিও এবছৰৰ পাছত তেওঁ স্বাস্থ্য কেন্দ্ৰটো পৰিত্যাগ কৰে বৰ্তমান মেহেৰ আলম নামৰ ফাৰ্মাচিষ্ট এগৰাকীয়েহে স্বাস্থ্য কেন্দ্ৰটো চলাই থাকিবলগীয়া হৈছে আৰু স্বাস্থ্য কেন্দ্ৰটোৰ এম্বুলেন্সখনৰ যি অৱস্থা সেই অৱস্থাত তেনেই তথৈবচ স্বাস্থ্য কেন্দ্ৰটোৰ ইয়াৰ পৰিৱেশ আমি দেখুৱাইছো স্বাস্থ্য কেন্দ্ৰটোত শীঘ্ৰেই চিকিৎসক নিযুক্তি দিবলৈ চৰকাৰক দাবী জনাইছে স্থানীয় ৰাইজে আৰু এই সন্দৰ্ভত আমাক সবিশেষ জনাব আমাৰ সাংবাদিক ৰাজীৱ হত্যা ৰাজ্য চৰকাৰে স্বাস্থ্য খণ্ডৰ উন্নয়নৰ কাৰণে ইখনৰ পিছত সিখন চিকিৎসালয় নিৰ্মাণ কৰি আছে কিন্তু বহু চিকিৎসালয় এনেকুৱা আছে য'ত নেকি চিকিৎসক অবিহনে চিকিৎসালয় চলি আছে মই বৰ্তমান উপস্থিত আছোঁ গড়েশ্বৰ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত আৰু ইয়াত এই চিকিৎসা কেন্দ্ৰটো 2 বছৰ ধৰি স্থায়ী চিকিৎসক নোহোৱাকৈ চলি আছে মই ইয়াৰ সামগ্ৰিক পৰিৱেশটো দেখুৱাবলৈ মোৰ সহযোগী অনুৰোধ জনাইছোঁ ইয়াত স্থানীয় লোক আছে মই তেওঁলোকৰ পৰা এই বিষয়ে জানিম হয় কেতিয়াৰ পৰা ইয়াতে চিকিৎসক নোহোৱাকৈ চলি আছে স্থায়ী চিকিৎসক প্ৰায় 2 বছৰমানৰ পৰা নাই ইয়াত নুৰ ইছলাম বুলি এজন আয়ুৰ্বেদিক আছিল তেখেতে বৰ্তমান গাড়ীগাঁৱত এটা স্তৰত গুচি গৈছে তাৰপিছত 1 ইয়াৰ এজন দিছে যদিও তেওঁ 6 জুনত তেওঁ গুচি গ'ল বৰ্তমান 6 জুনৰ পিছত আমাৰ কোনো ডক্টৰ নাই আমি ইতিমধ্যে এই বিষয়ে আমি ঊৰ্ধ্বতম কৰ্তৃপক্ষক যেনে ADC বাইদেউক আমি জনাইছিলোঁ তেখেতে জইণ্ট ডিৰেক্টৰৰ কথা পাতিছিলে আৰু ইয়াত এজন ডক্টৰ দিয়াৰ কথা কৈছিলে অন্ততঃ 1 ইয়াৰ হ'লেও এজন দিয়াৰ কথা কৈছিল যদিও আজিলৈকে এতিয়ালৈকে হোৱা নাই কেনেকুৱা অসুবিধা হৈছে চিকিৎসক নোহোৱাৰ কাৰণে এই অঞ্চলত যথেষ্ট অসুবিধা যায় যিহেতু ইয়াত বিদ্যালয় আছে প্ৰাইভেট স্কুল আছে গড়েশ্বৰ ছোৱালী স্কুল আছে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আছে আৰু বহুকেইখন গাঁও জড়িত আছে এই মেডিকেলখনৰ লগত গতিকে এই অঞ্চলৰ জনসাধাৰণৰ যথেষ্ট অসুবিধা হৈছে সময়মতে ডক্টৰ নাপায় আৰু চিকিৎসা নাপালেতো অসুবিধা হ'বই ৰাইজৰ যথেষ্ট অসুবিধা হৈছে হয় কেনেকুৱা অসুবিধা হৈছে হয় আমাৰ এতিয়া বৰ্তমান অসুবিধাটো হ'লে বহুত আছে ডাক্তৰ নাই যাৰ কাৰণে ৰাইজৰ অসুবিধা হৈছে পেচেণ্টৰ অসুবিধা হৈছে আৰু যিজন ডাক্তৰ আছে তেওঁ প্ৰায় 2 বছৰমান হ'ল নেকি 1.5 বছৰ হ'ল আমাৰ ইয়াৰ পৰা গুচি গৈছে শুনামতে এটেষ্টেড যোৱা বুলি শুনিছোঁ তাৰপিছত 1 ইয়াৰজন আহিলে 1 ইয়াৰজনো মানে তেওঁ গুচি গ'ল এতিয়া আমাৰ মেডিকেলখন শূন্য হৈ আছে এতিয়া বৰ্তমান ষ্টাফ আমাৰ 15জন আছে বৰ্তমান ফাৰ্মাচিষ্ট মই ABPM আছে আৰু GNM এজন NM 2জনী আছে আৰু গ্ৰেড 4 আছে আপোনাৰ 3জন আৰু ANM আছে 2জনী BSW আছে আমাৰ 2জন আৰু SI এজন আৰু আমাৰ লেবৰেটৰী টেকনিচিয়ান আছে এজন এই আৰু হয় আৰু এজন স্থানীয় লোক আছে মই তেওঁৰ পৰা জানিম আমাৰ একচুৱেলি গড়েশ্বৰ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ এখন আমাক 1 ইয়াৰৰ এজন ডক্টৰ দিছিল ইয়াতে দিয়াৰ পিছত তেখেত এবছৰ থাকি দিয়াত যোৱা 6 জুনত তেখেতে ইয়াৰ পৰা আমাৰ মানে কৰ্মক্ষেত্ৰ মানে ইয়াৰ পৰা বেলেগত আৰু এই মুহূৰ্তত ক'ব লাগিব যিটো সময়ত চৰকাৰে স্বাস্থ্য কেন্দ্ৰৰ ঢাকঢোল বজাই থাকে সেই সময়তে আচলতে এই সমূহ দৃশ্য এতিয়া স্বাস্থ্য খণ্ডৰ ফুপুলা স্বৰূপ উদঙাই দিছে ৰাজ্যৰ স্বাস্থ্য খণ্ডত কি পৰ্যায়ত আচলতে কাম কাজ চলি আছে এই দৃশ্যসমূহ দেখিলে আচলতে অনুমান কৰিব পাৰি আৰু সেই স্বাস্থ্য কেন্দ্ৰটোৰ পৰা আমাক কিছু পৰিৱেশ দেখুৱালে ৰাজীৱ হত্যা তেওঁক এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ